নমস্কাৰ শ্ৰদ্ধাৰ ছাৰবেদসকল বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আপোনালোকৰ অসমীয়া ইউটিউব চেনেল ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাৰবেদসকল আপোনালোকে ইতিমধ্যে জানিবলৈ সক্ষম হৈছে যে লাইফষ্টাইল ফৰ এনভাইৰনমেণ্ট লাইফ শীৰ্ষক মিছনৰ অধীনত বিদ্যালয়সমূহত ইক' ক্লাবৰ অধীনত প্ৰতিদিনাখনে কিছুমান কাৰ্যসূচী গ্ৰহণ কৰিবলৈ কোৱা হৈছে আৰু আৰম্ভ হ'ব এই কাৰ্যসূচী 5 জুনৰ পৰা। সৰ্বমুঠ 7টা দিনৰ কাৰণে এই কাৰ্যসূচী চলিব আৰু সকলো বিদ্যালয়ে এই 7টা দিনত প্ৰতিদিনাখনে কিছুমান নিৰ্দিষ্ট বিষয়ৰ ওপৰত এক্টিভিটি কৰিব লাগিব। ছাৰবেদসকল লাইফষ্টাইল ফৰ এনভাইৰনমেণ্ট বা মিছন লাইফ হ'ল এটা গ্ল'বেল মুভমেণ্ট যিয়ে ছাষ্টেইনেবল লাইফষ্টাইলক প্ৰমোট কৰে আৰু পৰিৱেশত থকা যিবিলাক সমল সেই সমলবিলাক উচিতভাৱে ব্যৱহাৰ কৰি পৰিৱেশৰ সংৰক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। আৰু এই এক্টিভিটিৰ অধীনত বিদ্যালয়সমূহত ইতিমধ্যে গঠন হোৱা যিবিলাক ইক' ক্লাব সেই ইক' ক্লাবৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক কিছুমান ক্ৰিয়াকলাপ আৰু প্ৰজেক্টৰ জৰিয়তে কিছুমান পৰিৱেশৰ লগত সম্পৰ্ক থকা অৰ্থপূৰ্ণ কাৰ্য সম্পাদন কৰিবলৈ বুলি কোৱা হৈছে। এইখিনিতে উল্লেখ কৰিব খুজিম যে এই যি কাৰ্যসূচী এই কাৰ্যসূচী সমগ্ৰ ৰাজ্যখনত বিশ্ব পৰিৱেশ দিৱসৰ দিনা অৰ্থাৎ 5 জুন তাৰিখৰ পৰা অনুষ্ঠিত হ'ব আৰু সম্পূৰ্ণ হ'ব 12 জুন তাৰিখত অৰ্থাৎ 7টা দিনৰ কাৰণে এই বিশেষ কাৰ্যসূচী প্ৰতিখন বিদ্যালয়ে সম্পাদন কৰিব লাগিব। এইখিনিতে আৰু এটা কথা উল্লেখ কৰাৰ প্ৰয়োজন থাকিব যে এলিমেণ্টাৰী লেভেলৰ যিবিলাক স্কুল আছে অৰ্থাৎ নিম্ন প্ৰাথমিক বা উচ্চ প্ৰাথমিক বিদ্যালয়বিলাকে ইউথ ইক' ক্লাবৰ যি অনুদান লাভ কৰে সেই অনুদানৰ পৰা এই যি ক্ৰিয়াকলাপ কৰিব সেই ক্ৰিয়াকলাপৰ নামত খৰচ কৰাৰ ধন দেখুৱাব পাৰিব, কিন্তু মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়বিলাকে কিন্তু এই ক্ষেত্ৰত তাৰ ধন ইউথ ইক' ক্লাবৰ ফাণ্ডৰ পৰা দেখাব নোৱাৰিব। অৰ্থাৎ মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ কাৰণে এইটো নন ফিনান্সিয়েল হ'ব। ছাৰবেদসকল এতিয়া এই 7টা দিনত আপোনালোকে 7টা এক্টিভিটি কৰিব লাগিব আৰু কি কি এক্টিভিটি আপোনালোকে এই 7টা দিনত কৰিব সেই সম্পৰ্কে অকণমান চমুকৈ ক'বলৈ চেষ্টা কৰিম। ছাৰবেদসকল এইটোৱে হৈছে ইক' ক্লাবৰ মিছন লাইফৰ PPT আৰু এই PPTত সকলোখিনি কথা উল্লেখ আছে 7টা দিনত বিদ্যালয়ে কি কাম কৰিব আৰু যদি এই অংশখিনিলৈ লক্ষ্য কৰা হ'ব এই অংশখিনিত তেতিয়া 7টা বিষয়বস্তু ইয়াত উল্লেখ কৰা আছে যিখিনি বিদ্যালয়ে কৰিব লাগিব। প্ৰথমেই যি আলোচনাৰ যি শিতান থাকিব বা আপোনালোকে কৰিব লগা এক্টিভিটিবিলাকৰ ভিতৰত থাকিব এডপ্ট হেল্ডি লাইফষ্টাইল, অৰ্থাৎ সুস্থভাৱে এজন ব্যক্তিয়ে তেওঁলোক যি জীৱনশৈলী কেনেকৈ সুস্থভাৱে ৰাখিব সেই কথাখিনিৰ ওপৰত ছাত্ৰ ছাত্ৰীক লৈ বিভিন্ন ধৰণৰ এক্টিভিটি কৰিব লাগিব। তাৰ পাছতেই এডপ্ট ছাষ্টেইনেবল ফুড ছিষ্টেম, অৰ্থাৎ বহনক্ষম যি খাদ্য শৃংখলৰ কথা আপোনালোকে হয়তো বা আমি সকলোৱে জানো সেই বহনক্ষম যি খাদ্য শৃংখল মানি চলাৰ ওপৰত কিছুমান এক্টিভিটি বিদ্যালয় পৰ্যায়ত কৰিব লাগিব। তাৰ পৰৱৰ্তী পৰ্যায়ত ৰিডিউচ ই ৱাষ্ট, অৰ্থাৎ ইলেক্ট্ৰনিক যি আৱৰ্জনা সেই আৱৰ্জনা হ্ৰাসকৰণৰ ওপৰত বিদ্যালয়ে কাৰ্য সম্পাদন কৰিব লাগিব। তাৰ পৰৱৰ্তী পৰ্যায়ত যদি কোৱা হয় ৰিডিউচ ৱাষ্ট অৰ্থাৎ আৱৰ্জনা হ্ৰাসকৰণ, ইয়াৰ ওপৰত কাম কৰিব লাগিব বা ক্ৰিয়াকলাপ কৰিব লাগিব। তাৰ পৰৱৰ্তী পৰ্যায়ত যদি ক'বলৈ যোৱা যায় ছেভ এনাৰ্জি, অৰ্থাৎ যি শক্তি সংৰক্ষণৰ কথা সেই শক্তি সংৰক্ষণৰ ওপৰতো কিছুমান কাম কৰিব লাগিব। ছেভ ৱাটাৰ, অৰ্থাৎ যি আমাৰ পানী সংৰক্ষণৰ কথাটো ইয়াত আহি পৰিছে। আৰু একেবাৰে শেষত থাকিব ন' ইউজ অফ ছিংগল প্লাষ্টিক, অৰ্থাৎ প্লাষ্টিক বৰ্জনকৰণৰ ওপৰতো বিদ্যালয়ে এই যি মিছন লাইফ অৰ্থাৎ এই মিছন লাইফৰ অধীনত বিদ্যালয় পৰ্যায়ত কিছুমান এক্টিভিটি কৰিব লাগিব। উল্লেখ কৰিব খুজিম যে ঊৰ্ধ্বতম বিভাগৰ যিখন পত্ৰ আহিছিলে সেই পত্ৰখনত এটা কথা উল্লেখ কৰা হৈছিল যে বিদ্যালয়বিলাকে যি এক্টিভিটিজ কৰিব তাৰ ভাল ফটো আৰু হাই ৰিজলিউশ্যনৰ ভিডিঅ' বা ফটোবিলাক ছ'চিয়েল মিডিয়াৰ যিবিলাক প্লেটফৰ্ম থাকিব এইটো আহিব দিয়া হ'ব, তো তাত গৈ স্কুলখনে তাত কি কৰিব লাগিব আপলোড কৰিবলৈ বুলিও কোৱা হৈছিল। ছাৰবেদসকল এইটোৱে আছিল আলোচনাৰ বিষয়বস্তুৰ মূল কথাখিনি। মূলতঃ যদি ক'বলৈ যোৱা যায় বিদ্যালয়ত থকা যি ইক' ক্লাব সেই ইক' ক্লাবৰ অধীনত এনেকুৱা ধৰণৰ যিবিলাক এক্টিভিটি বা প্ৰজেক্ট বেছ কাম কৰিবলৈ বিচৰা হৈছে আৰু ইয়াৰ প্ৰধান উদ্দেশ্যটোৱে হ'ল ইক' ক্লাবৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক কিছুমান এক্টিভিটি আৰু প্ৰজেক্টৰ জৰিয়তে কিছুমান পৰিৱেশৰ লগত সম্পৰ্ক থকা অৰ্থপূৰ্ণ কাৰ্য কৰিবলৈ
সুবিধা প্ৰদান কৰিব যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ মনত পৰিৱেশ সংৰক্ষণৰ যিটো দিশ বা কথা সেই কথাটো সিহঁতৰ মনত পৰিস্ফুট হৈ পৰিব গতিকে ছাৰ বাইদেউসকল বিষয়টো অতি গুৰুত্বপূৰ্ণ কাৰণ 5 জুনৰ পৰা যেহেতু বিদ্যালয়ে এই কাম কৰিব লাগিব গতিকে সেই উদ্দেশ্য আগত ৰাখি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলো আৰু আশা কৰিছো আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব